ডাইৰেক্টৰেট অফ টাউন কাউণ্টি প্লেনিং আছামৰ ফালৰ পৰা নতুনকৈ ওলাইছে 8টা এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ আপোনালোকৰ ওলাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা আৰু এই পদকেইটা আবেদন কৰাৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে 1 ফেব্ৰুৱাৰী 2025 আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ টোটেল পদ ওলাইছে 8টা এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাৰণে ওলাইছে পদকেইটা আৰু ইয়াৰে আপোনালোকৰ ধৰি দিছে ইউআৰৰ কাৰণে আছে 3টা OBC MOBC কাৰণে আছে 3টা SC কাৰণে আছে এটা আৰু STP কাৰণে আছে এটা আৰু এই পদকেইটা আপোনালোকৰ দৰমহাত থাকিব 30,000 পৰা 1,10,000 পৰ্যন্ত আৰু গেট পে থাকিব 13,300 টকা শিক্ষাগত অৰ্হতাত আপোনালোকৰ ধৰি দিছে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন প্লেনিং ফৰ নাইচ ইউনিভাৰ্চিটি আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰা হ'ব লাগিব আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 21 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব OBC MOBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD হ'লে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু চিটিজেনশ্বিপটো আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এই পদকেইটাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তাৰ উপৰি আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেটখন লাগিব আৰু স্মল ফেমিলি নৰ্মছ যোনখন আপোনালোকৰ ডিক্লেৰেশ্যন হয় সেইখনো আপোনালোকে দিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত আৰু ইয়াৰ উপৰি এপ্লিকেশ্যন ফিজটো ধৰি দিছে জেনেৰেলসকলে দিব লাগিব 297.20 টকা OBC MOBC সকলে দিব লাগিব 197.20 টকা আৰু SC ST BPL PWD সকলে দিব লাগিব 47.20 টকা আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ বৰ্তমানলৈকে হোৱা নাই আপোনালোকৰ অনলাইন আবেদন হ'ব 2 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেট হৈছে 1 ফেব্ৰুৱাৰী 2025 তো যদিহে আপোনালোকে ভাবিছে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ যি 8টা প্ৰভিন্টেৰী অফিচাৰৰ কাৰণে পদ ওলাইছে এইকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব